হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। এতিয়া ৰাতিপুৱা এটামান বাজিছে চাগে। এটা এটা ন হৈছে আৰু একচুৱেলি আজি 3টা বজাতে উঠিব লাগিব। মানে গুৱাহাটী যাম, এটা অলপ কাম আছে মানে গুৱাহাটীত। ততে 7টা বজাত গৈ পাবহি লাগিব, মিটিং এখন আছে। 7টা বজাত গৈ পাবই লাগিব। পূৰা বৰষুণ দি আছে আৰু দাদা এজন আহিব নিবলৈ। ৰাতিপুৱা ফোন কৰি দিব লাগিব আৰু বেছি সময় নাই আৰু 2 ঘণ্টাৰ পিছত যাবই হ'ব। তো চাওঁ আৰু 2 ঘণ্টা টোপনি আহে নেকি। এনেও আজিকালি টোপনি নোহোৱা হৈ গৈছে, ডিপ্ৰেশ্যন হৈ গৈছে। ডিপ্ৰেশ্যন মানে কি, একচুৱেলি মই যিটো জব কৰি আছিলোঁ সেইটো নোহোৱা হৈ গ'ল। মানে প্ৰজেক্ট শেষ হ'ল আৰু প্ৰজেক্ট শেষ হোৱাৰ পাছত আৰু এতিয়া জব নাই আৰু মানে জবলেছ হৈ গ'ল এতিয়া। তাৰপিছত সেয়া মই আৰু মোৰ ফ্ৰেণ্ডে এৰিবলগীয়া হ'ল। সেই এতিয়া নতুনকৈ জব বিচাৰি আছোঁ আৰু জব পোৱা নাই আৰু তেতিয়াৰ পৰা যেতিয়া পৰা জব গ'ল তেতিয়াৰ পৰা চব বেয়াই হৈ আছে। জানো কেতিয়া ভাল দিন আহিব আৰু। একচুৱেলি কি হয়, আমাৰ ইয়াতে প্ৰাইভেট ছেক্টৰত ভালকৈ চেলেৰিও নিদিয়ে। আপুনি লাগিলে যিমানে পঢ়া শুনা কৰক, একদম বহুত কম চেলেৰি পাব। পষ্ট গ্ৰেজুৱেট কৰি পিনিয়ে একদম কম চেলেৰিত কাম কৰি আছিলোঁ। চ' এই আৰু ৰিয়েলিটি বুলি ক'ম আৰু। अम्माकडे हुकम आई 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 बच्चों की मिठाई के लिए তো ৰাতিপুৱা 3:30 বাজিছে। অলপ চকে খাই যাওঁ, তাৰপিছত গা চা ধুই উঠি 5টামান বজাত ইয়াৰ পৰা ওলাই যাম আৰু। পোহৰ ভালকৈ হোৱাই নাই এতিয়াও, পূৰা আন্ধাৰ হৈছে। পানী হৈ গৈছে পূৰা। পূৰা পানী হৈ গৈছে। গুৱাহাটীততো পূৰা পানী হৈ গৈছে। গাড়ীখন আৰু 10 মিনিট পিছত আহিব আৰু। পূৰা পানী হৈ গৈছে। গাইছ, আপোনালোকে কেতিয়াবা হাজো নলবাৰী হৈ আহোঁতে লখিমী হোটেলত সোমাইছেনে বাৰু? সোমাব। বহুত ধুনীয়া হোটেল হয় আৰু খায়ো বহুত ভাল লাগে আৰু দামো বহুত কম। মই যেতিয়াই যাওঁ হাজো নলবাৰী হৈ তাতে সোমাওঁৱেই।